Hi guys, welcome back to our YouTube channel SB Blog. তো মই বিপ্লৱ আৰু আজি আমি আহিছোঁ চৌধুৰী নাৰ্চাৰীলৈ। আৰু ভিতৰত আহিয়ে দেখিলোঁ যে গাইছ ইমান এসোপা গেন্ধাৰী ফুলৰ পুলি থৈ দিছে। মই ভাবিছোঁ উঠাই লওঁ নেকি। আৰু এইফালে চাওকচোন গাইছ ইমান এসোপা গছ, বগেনভেলিয়া, জবা ফুল, তাৰপিছত বিভিন্ন ধৰণৰ গছ। আপুনি যদি আহে নহয় এনেকুৱা লাগিব যে চব লৈ লওঁ নেকি। চবৰেতো নাম নাজানো গাইছ, আৰু কৈ থাকিলেও শেষ নহ'ব, তো বাকীখিনি আপোনালোকে তেনেকৈয়ে চাই যাওক। আৰু এইখিনি চাওক গাইছ, ৰক্তগেন্ধা, এইখিনি মোৰ ফেভৰেট গছ। আপোনালোকে কি কয় নাজানো, কিন্তু মই ৰক্তগেন্ধা বুলিয়ে কওঁ। আৰু এইখিনি চাওক বিভিন্ন ফুল, এইখিনিয়ে ফুল আছে আৰু বাকীখিনি গছ আছে। তো ভিডিঅ'টো আগত দেখাই আছোঁ বলক। আৰু সিফালেও বোলে আৰু গছ আছে, তো বলক ইয়াৰ পৰা ঘূৰি কেনে বাকীখিনি চাওঁগৈ। আৰু এইখিনি চাওক গাইছ, আপোনাক কি গছ লাগে, বিভিন্ন ধৰণৰ গছ ইয়াতে পাব। আপোনাক কিমান দামী লাগে, কেইটকীয়া লাগে, চব গছ পাব ইয়াতে। এয়া চাওক গাইছ, মাকৈ লাগিছে। ভাবিছিলোঁ মাকৈ এটা ছিঙি লৈ যাম, কিন্তু আগত দেখিলে কোনোবা ৰখি আছে। আৰু নাৰ্চাৰীখন ইমান ডাঙৰ যে মই গৈয়ে আছোঁ, শেষেই হোৱা নাই। মোৰ ভৰিখনৰ আজি ভৰি হৈ থকা নাই দিয়ক গাইছ। আৰু ইয়াতে কোনোবা মোবাইল থৈ গুচি গৈছে, ইমান দুখৰ গান বজাই থৈ দিছে। তেওঁলোকক সুধিলোঁ ক'ৰ পৰা আহিছে, কৈ আছে বুলি হাফলং। তাৰপিছত আমি যেতিয়া নাৰ্চাৰীত আহিছোঁ, আমি ভাবিছোঁ আমিও কেইটামান ফুলৰ পুলি লৈ লওঁ। তো বলক, বাই গাইছ।